হল কৈছে ইয়াত ট্ৰেইনত বোলে মানুহ এটা কাটি থৈ দিছে, ডিঙিটো কাটি পেলাই ছোৱালী এটাক হত্যা কৰি এতিয়া পলাইছে। কিয় কৰিলে, কি আছিলে, কি অসুবিধা আছিলে? চলন্ত ৰেলত পিতৃয়ে ৰেপি ৰেপি শিৰচ্ছেদ কৰিলে নাবালিকা কন্যা। দেহৰ পৰা চিহ্ন খোৱা মূৰ পৰি থাকিল ৰেলৰ দবাত। গহপুৰৰ পৰা ধেমাজিলৈ গৈ আছিল এজন কণমানি চুমি নামৰ ছোৱালী তেখেতৰ পিতৃৰ লগত ৰেল যাত্ৰাৰে, আৰু তাৰ পিছত এই কণমানি ছোৱালীজনী চানা খাবৰ বাবে জিদ কৰিছিল তেখেতৰ পিতৃৰ সৈতে, আৰু তাৰ পিছত তেখেতৰ পিতৃয়ে নিজ হাতেৰে তেওঁৰ ছোৱালীক ঘপিয়াই নিঃশব্দ কৰি হত্যা কৰি পেলালে নিজৰ ছোৱালী। আচলতে কি ঘটিছিল ইদিনাখন এই ট্ৰেইনৰ ভিতৰত, আচলতে কি হৈছিল এই পিতৃ আৰু ছোৱালীৰ মাজত ৰেল যাত্ৰাত, যাৰ ফলত এজন কণমানি শিশু ছোৱালীক নিস্তব্ধ কৰি পেলালে তেখেতৰ পিতৃয়ে। চলক আমি চাই আহিম এই ভিডিঅ'টোৰ মাধ্যমত, তাৰপিছত আমি বিস্তাৰিত আলোচনা কৰিম ভিডিঅ' শেষত। আৰু আপুনি এই চেনেলটোত নতুন হৈ থাকিলে এতিয়াই চেনেলটোক ছাবস্ক্ৰাইব কৰি ৰাখক। ঘটনাটো মই ট্ৰেইন ৰাস্তাত ৰৈ আছিলোঁ, ৰৈ থকা অৱস্থাত প্ৰথমতে দুটা মানুহ জঁপিয়াই দিলে বুলি ফোন কৰিলে মোক। ফোন কৰাৰ পাছত যে দুটা মানুহ ইয়াৰ পৰা জঁপিয়াই দিছে, ধৰিব লাগে। মই কৈছোঁ কেলৈ ধৰিব লাগে, ধৰিব নালাগিলেও হ'ব, জঁপিয়াই দিছে কিবা এটা হয়েই। পাছত লগে লগে আমাৰ ইয়াৰ ষ্টেচনৰ পৰা ফোন কৰিছে, নাৰায়ণ দা বুলি কোৱা দাদা বুলি মাতো তাক, সি ফোন কৰিছে তহঁতৰ তাত ল'ৰা দুটা এনেকুৱা হ'ল নেকি বৰ্তমান। পাছতে কৈছোঁ অঁ ল'ৰা দুটা ইয়াত জঁপিয়াইছে, জঁপিয়াইছে এই দুটাক ধৰ বুলি কোৱাৰ লগে লগে সুধিলোঁ কি হ'ল, কৈছে ইয়াত ট্ৰেইনত বোলে মানুহ এটা কাটি থৈ দিছে, ডিঙিটো কাটি পেলাই ছোৱালী এটাক হত্যা কৰি এতিয়া পলাইছে। পাছত কি গ'ল, ট্ৰেইন ৰাস্তাৰ পৰা লগে লগে আমি ধৰিলোঁ, ধৰি পেলাই তাক দেখিব নোৱাৰিলে, পথাৰ বহুত দূৰলৈকে গুচি গ'ল। যোৱাৰ পাছত লগৰ আৰু এটা আছিল, চাদিকুল নাম ইয়াতে আছে, তাক মই ক'লো এনেকুৱা কথা। যোৱাৰ পেলাই পাছফালে পুৰা ধৰিলোঁ, ধৰি পেলাই গৈ পেলাই আপোনাৰ দৌৰি চিলমাৰী বজাৰ পাৰ হৈ পেলাই যিটো আপোনাৰ সৰিয়বাৰী চাব চেণ্টাৰ বুলি কয়, তাত গৈ পেলাই লগ পালোঁ তাক। মানুহক কৈছোঁ হাতত লাঠি এটা আছিলে, দাও বুলি এটা আছিলে, সেইখন বোলে মানুহক গপিয়াইছে ধৰিব অৱস্থাত। দাউটো একচুৱেলি আমি দেখা নাই, হাত লাঠিটো চাইছোঁ। লাঠিটো চোৱাৰ পিছত তাক মই ধৰি পেলাই পাছত চিলিম্বাৰ কৃষক বিষয়াক ফোন কৰিলোঁ, চিৰাজুল্লাক ফোন কৰিলোঁ। আমাক ফোন কৰাৰ পাছত তেখেতৰ নামটো কি কৈছিলে, সুনীল মুৰ্মু বুলি তাক সুধিছোঁ, সুনীল মুৰ্মু বুলি কৈছে। নামটো হ'ল ধেমাজি গোগামুখত কদমগুৰি। কি দেখিছিলা তুমি যেতিয়া আহি পেলাই প্ৰথম দেখিছিলা, তেতিয়া কেনেকুৱা এটা পৰিৱেশত? প্ৰথমতে মই পৰিস্থিতি বহুত বেয়া চাইছো, ট্ৰেইনৰ ভিতৰত সোমাই গৈ চাইছো ছোৱালী এটাৰ পুৰা ডিঙি এটা কাটি পেলাই চিটত থৈ দিছে, পুৰা তেজ হৈ আছে। চাই পেলাই নিজৰ একচুৱেলি গম পোৱা, ইমানটো কৰিছো মই গম পোৱা নাছিলো, মানুহ কোৱা কথাই নিজে আহি পেলাই পাছত যেতিয়া চালো আৰু নিজৰো সহ্য হোৱা নাই, তেতিয়া এনেকুৱা হৈ গৈছে মানে। ছোৱালীজনীৰ বয়সটো কিমান? ছোৱালীৰ বয়সটো নাবালিকা 8 বছৰ মান হ'ব, 8 বছৰ মান হ'ব, ইমানে হ'ব। খুব দুৰ্ভাগ্যজনক ঘটনা, কি ক'ব? হয়, বহুত দুৰ্ভাগ্যজনক ঘটনা। এনেকুৱা ঘটনা আজি প্ৰথমবাৰ আমি এই অঞ্চলত শুনিব পাইছো। যিহেতু এই যে ফৰিদুল বুলি ল'ৰাজনে তেওঁ মোক কল কৰিছিলে, কল কৰি কৈছে এনেকুৱা এটা ঘটনা হৈছে, মানুহ এজন ৰেল ক্ৰছিং ট্ৰেইনৰ পৰা জঁপিয়াই নামি গৈছে, এজন কিশোৰীক হত্যা কৰি, পাৰে যদি আপোনালোকে চিলনীবাৰী সেইফালে আটক কৰক। মই লগে লগে কথাটো গম পাই চিলনীবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াক কল কৰিলোঁ, ফোন কৰাৰ লগে লগে তেখেতৰ লগে 5 মিনিটত ওলাই আহিলে। ওলাই অহাৰ লগে লগে আমি সকলোৱে গৈ চাইছোঁ মানুহজন সৰিয়হবাৰী আপোনাৰ LP স্কুল পোৱাৰ অলপ আগত মানুহজনক তেওঁলোকে ধৰি ৰখাই দিছে। ৰখাই থোৱাৰ পিছত তেতিয়া আমাৰ চিলনীবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ লগে লগে এজনক কৰায়ত্ব কৰিলে, নিজৰ জিম্মাত আনি প্ৰথম ইয়াত আনিলে। আনাৰ পিছত আমি ট্ৰেইনত চালোঁ, সঁচাকৈ ভবাই নাই আৰু সপোনতো ভবা নাই এনেকুৱা ঘটনা। যেতিয়া গৈ ট্ৰেইনত চাইছোঁ, নিজৰ গাৰ নোম তাৰমানে থিয় হৈ গৈছে, এনেকুৱা কণ্ডিশ্যন হৈছে। কিশোৰীজনী কাটি হত্যা কৰি বডিটো ট্ৰেইনতে পৰি আছে আৰু মূৰটো কাটি নি চিটৰ ওপৰত পৰি আছে। তাৰপিছত এইটো লৈ ৰাইজৰ পৰিৱেশ এটা হুলস্থুলীয়া পৰিৱেশ, যিহেতু আৰক্ষী বিষয়া আহি বহুতো কণ্ট্ৰল কৰিছে, কণ্ট্ৰল কৰি বৰ্তমান এই অপৰাধীজনক এতিয়া লখিমপুৰলৈ লৈ গুচি গৈছে। অপৰাধীজনৰ কিবা পৰিচয় পাইছে নেকি? অপৰাধীজনৰ পৰিচয় শুনা মতে আপোনাৰ ধেমাজি গোগামুখৰ কদমগুৰি বুলি শুনি পাইছো। নামটো হৈছিলে সুনীল মমু। হয়। কিয় কৰিলে, কি আছিলে, কি অসুবিধা আছিলে? অসুবিধা ছাৰ উঠে চুমি মুৰ্মু মাৰিলে ছোৱালীটো। নামটো কি ছোৱালীজনী? সোণু সিং। সোনু? অঁ চুমি? চুমি। আপুনি কিয় কৰিলে, কেনেকুৱা কিয় কৰিলে? সেই কৰিলে ছাৰ, কোনে? এই লোকেল ল'ৰা একটা চালো। ল'ৰা এটাই কৰিলে? ক'ৰ ল'ৰা এইটো? এইটো ছাৰ ক'ব নোৱাৰো। আপুনি কৰা নাই নেকি? নাই ছাৰ। ৰেলৰ ভিতৰতো বেলেগ কোনো নাছিলে, আপুনিয়ে আছিলে? নাই ছাৰ, আছিলে বেলেগ মানুহ আছিলে, কিমান মানুহ আছিলে।
তো ক'ত গৈছিলে আপোনালোক ক'ত গৈছিলে এইফালে চাওক ক'ত গৈছিলে গৈ আছিলো ছাৰ ক'লৈ গৈছিলে আপোনালোক ক'লৈ গৈছিলে ক'ৰ পৰা আহিছিলে ক'ত গৈছিলে আপোনালোক ক'ত গৈছিলে ক'ৰ পৰা আহি আছিলে আপোনালোক ইমানটো ক'ব পৰা নাই ছাৰ ৰেলত ক'লৈ গৈছিলে ৰেলত ক'লৈ গৈছিলে আপুনি গোটেই কথাখিনি কওক ভালকে নাই ছাৰ ইমানটো মনত নাই হা নাই ছাৰ চুমি বয়স কিমান আছিলে চুমি চুমি 25 মান আছিলে নেকি 25 মান আছিলে তাই ক'ত আছিলে তাই ক'ত তেওঁ আছিলে ক'ত আছিলে এতিয়া লোকৰ ঘৰতে আছিলে নে ক'ত আছিলে এইটো ক'ব নোৱাৰে তাকো মাৰিল ছাৰ আপুনি কেনেকে লগ পালে চুমিক চুমিক ছাৰ গোটেই একদম খালি কি কাৰণে তাই কেনেকুৱাকে মাৰিলে কিয় মাৰিছিলে বুলি নাজানো এইবিলাক মানুহলোকে পিছত আহা আমালোকে পিছত আহা কোনে মাৰিলে আপুনি মাৰিছে বুলি কৈছে নাই পলাইছিলে কেলে নহ'লে আপুনি কেলে পলাইছিলে গোটেই মানুহ ধৰিছে ছাৰ কি আপুনি মাৰিছে কোনে আপোনাক ধৰিছে গোটেই মানুহ আমাক লোক ধৰি মাৰিছে আপোনাক কি কাৰণে মাৰিছে মানুহে সেইটো ক'ব নোৱাৰো ছাৰ গোটেই মানুহে মাৰে তেনেকা চুমিক আপুনি ক'ৰ পৰা আহি আছিলে আপোনালোক ক'ৰ পৰা আহি আছিলে আমালোকে ছাৰ হেৰিৰ পৰা ক'লো ছাৰ বিশ্বনাথ চাৰিআলিৰ পৰা বিশ্বনাথ চাৰিআলিৰ পৰা আহি আছিলে কেতিয়া গৈছিলে এটা মাৰিলে কিয় সেইটো কৈ দিলে হৈ গ'ল আপুনি চুমিক লোকৰ ঘৰত কাম কৰিছিলে নেকি তুমি ছাৰ ক'ত আছিলে ক'ত আছিলে এইটো আমি লগে পোৱা নাই ছাৰ শ্ৰীনিবাৰী ষ্টেচনত ট্ৰেইনত এইবিলাক মাৰ্ডাৰ হৈছে এটা মাৰ্ডাৰটো এইটো মাৰ্ডাৰটো এইটো পেলাই থৈ দিছে মুণ্ডটো তাত আছে চাব পাৰিছে শ্ৰীনিবাৰী ৰেলৱে ষ্টেচনত এইটো ট্ৰেইন ধৰিলে नहीं नहीं अब क्यों सर क्यों कर रहा है কি হৈছিলে पहले तो बहुत चिल्ला रहा था ना কিয় এনেকে বাহিৰৰ মানুহ কৈছে कार्ड चेक करेंगे কি হৈছিলে কি কৈছিলে यहाँ पे ये लोग स्टेशन गुवाहाटी स्टेशन पे गुंडागर्दी कर रहा है इसका नाम क्या है इससे पूछिए
ये इसका नाम क्या? ये हमारे एक पुलिस, मैं सीआरपीएफ का जवान हूँ, मेरे साथ ये कार्ड चेक कर रहा है और हमारा कह रहा है कि मैं इंडियन हूँ और मैं चेक करूंगा। पुलिस वाला क्या करेगा? ये मैंने सिर्फ मेरे, अगर मैं पब्लिक होता तो अभी तक खींच के मारता, लेकिन मैं सब कला जानता हूँ। आप आधार कार्ड दिखाओ। आधार कार्ड दिखाने का मतलब था सबका आधार कार्ड वॉलेट के अंदर होता है। अगर मैं वॉलेट निकालता तो उसको झपटा मार के चोरी मार के भागता। वो इंसान वॉलेट कार्ड देखना चाह रहा था। वॉलेट कार्ड देखो। मेरे এনেকে বন্ধ হেৰি কৰিছে কি হৈছে গৌতম এনেকে গৌতমটো ভাল হোৱা নাই নহয় নহয় মুখতে কৈ আছে প্ৰব্লেম কি আছিলে তোমাৰ? প্ৰব্লেম কি আছিলে তেওঁৰ লগত? ৰাতি 2:30 বজাত তোমাৰ কটনৰ ষ্টুডেণ্টৰ দৰে কি কাম আছিলে? इंडियन है, हम सबका कार्ड चेक करेंगे। हम आधार कार्ड नहीं अब क्यों सर क्यों कर रहा है? কি হৈছিলে গৌতম पहले तो बहुत चिल्ला रहा था ना। কিয় এনেকে বাহিৰৰ মানুহক কৈছে कार्ड चेक करेंगे। কি হৈছিলে কি কৈছিলে यहाँ पे ये लोग स्टेशन, गुवाहाटी स्टेशन पे गुंडागर्दी कर रहा है। इसका नाम क्या? इससे पूछिए। ये इसका नाम क्या? ये हमारे एक पुलिस, मैं सीआरपीएफ का जवान हूँ, मेरे साथ ये कार्ड चेक कर रहा है और हमारा कह रहा है कि मैं इंडियन हूँ और मैं चेक करूंगा। पुलिस वाला क्या करेगा? ये मैंने सिर्फ मेरे, अगर मैं पब्लिक होता तो अभी तक खींच के मारता, लेकिन मैं सब कला जानता हूँ। आप आधार कार्ड दिखाओ। आधार कार्ड दिखाने का मतलब था सबका आधार कार्ड वॉलेट के अंदर होता है। अगर मैं वॉलेट निकालता तो उसको झपटा मार के चोरी मार के भागता। वो इंसान वॉलेट कार्ड देखना चाह रहा था। वॉलेट कार्ड देखो। मेरे কিয় এনেকে বন্ধ হেৰি কৰিছে কি হৈছে গৌতম এনেকে গৌতমটো ভাল হোৱা নাই নহয় নহয় মুখতে কৈ আছে প্ৰব্লেম কি আছিলে তোমাৰ? প্ৰব্লেম কি আছিলে তেওঁৰ লগত? ৰাতি 2:30 বজাত তোমাৰ কটনৰ ষ্টুডেণ্টৰ দৰে কি কাম আছিলে? इंडियन है, हम सबका कार्ड चेक करेंगे। हम आधार कार्ड नहीं अब क्यों सर क्यों कर रहा है? কি হৈছিলে গৌতম पहले तो बहुत चिल्ला रहा था ना। কিয় এনেকে বাহিৰৰ মানুহক কৈছে कार्ड चेक करेंगे। কি হৈছিলে কি কৈছিলে यहाँ पे ये लोग स्टेशन, गुवाहाटी स्टेशन पे गुंडागर्दी कर रहा है। इसका नाम क्या? इससे पूछिए। ये इसका नाम क्या? ये हमारे एक पुलिस, मैं सीआरपीएफ का जवान हूँ, मेरे साथ ये कार्ड चेक कर रहा है और हमारा कह रहा है कि मैं इंडियन हूँ और मैं चेक करूंगा। पुलिस वाला क्या करेगा? ये मैंने सिर्फ मेरे, अगर मैं पब्लिक होता तो अभी तक खींच के मारता, लेकिन मैं सब कला जानता हूँ। आप आधार कार्ड दिखाओ। आधार कार्ड दिखाने का मतलब था सबका आधार कार्ड वॉलेट के अंदर होता है। अगर मैं वॉलेट निकालता तो उसको झपटा मार के चोरी मार के भागता। वो इंसान वॉलेट कार्ड देखना चाह रहा था। वॉलेट कार्ड देखो। কিয় এনেকে বন্ধ হেৰি কৰিছে কি হৈছে গৌতম এনেকে গৌতমটো ভাল হোৱা নাই নহয় নহয় মুখতে কৈ আছে প্ৰব্লেম কি আছিলে তোমাৰ? প্ৰব্লেম কি আছিলে তেওঁৰ লগত? ৰাতি 2:30 বজাত তোমাৰ কটনৰ ষ্টুডেণ্টৰ দৰে কি কাম আছিলে? इंडियन है, हम सबका कार्ड चेक करेंगे। हम आधार कार्ड তো যিয়ে নহওক বন্ধুসকল, আপোনালোকে ভিডিঅ'টো শেষ লৈ চোৱাৰ পিছত আচলতেই বুজি পালে যে এই সুমি নামৰ সৰু কণমানি শিশুজনীৰ লগত কি ঘটিছিলে, কিহৰ বাবে তেখেতৰ পিতৃয়ে তেখেতৰ ছোৱালীক নিস্তব্ধ কৰি পেলালে, আচলতে কি ৰহস্য লুকাই আছিল এই ঘটনাটোৰ পিছত, কেনেকৈ এজন পিতৃয়ে তেখেতৰ ছোৱালীৰ লগত এনেকুৱা কৰিব পাৰে। তো যিয়ে নহওক বন্ধুসকল, ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ পিছত আপোনালোকৰ অতি মূল্যৱান মন্তব্যটো কি এইটো কমেণ্ট বক্সত জনোৱা। আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক মাৰি চেনেলটো ছাবস্ক্ৰাইব কৰি এতিয়াই ভিডিঅ'টোক এটা শ্বেয়াৰ কৰি দিয়া আৰু ফেচবুকৰ পৰা চাই থাকিলে এতিয়াই ভিডিঅ'টোক এটা ফ'ল' কৰি দিয়া। ধন্যবাদ।